হাই ফ্ৰেণ্ডছ, গধূলি মায়ে ক'লে কেৰামেলাইজ পায়স বনাওঁ। মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এয়া ফাৰ্ষ্ট ঘি এচামুচ দিলে, তাৰপিছত ড্ৰাই ফ্ৰুটছ অলপমান কুটি এইখিনি লাৰি দি এটি ভজা যাবলৈ দিলে। তাৰপিছত ইয়াতে গাখীৰ দি দিলে, এইখিনি ভালকৈ লাৰি দি ইয়াত তেজপাত আৰু এটা ইলাইচি দি এইখিনি ভালকৈ গৰম হ'বলৈ দিলে। আৰু তাৰ পাছত এতিয়া জহা চাউল অলপমান তিয়াই থোৱা আছিল দেই, সেইখিনি ধুই ইয়াত দি দিলে আৰু এইখিনি ভালকৈ সিজিবলৈ দিলে। আৰু ইফালে চেনি কেৰামেলাইজ কৰিবলৈ ল'লে। ইয়াত চেনি দি তাৰপাছত ইয়াত 2 চামুচমান পানী দি এইখিনি অলপ গলিবলৈ দিলে আৰু অলপমান পানী দি চেনিখিনি কেৰামেলাইজ কৰি ল'লে। এতিয়া এই কেৰামেলাইজ চেনিখিনি ইয়াৰ পায়সত দি দিলে। চাওকচোন ধুনীয়া কালাৰ উঠিছে। এইখিনি এতিয়া লাৰি দি ইয়াত কাজু আৰু কিচমিচ দি দিলে। এতিয়া এইখিনি ভালকৈ লাৰি দিলে। এয়া চাওক মায়ে লাৰি আছে আৰু এতিয়া পায়স ৰেডি হৈ গ'ল। সকলোৱেতো নৰ্মেল ধৰণে পায়স বনাই খাই চায়, এদিন এনেকৈ কেৰামেলাইজ পায়স বনাই চাবচোন, বহুত টেষ্টি হয়। ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।